Hello everyone, welcome to our YouTube channel Idiotic. এই ভিডিঅ'টিত আমি কটন বিশ্ববিদ্যালয়ৰ PhD সম্পৰ্কীয় নটিফিকেশ্যনৰ বিষয়ে ক'ম। গতিকে তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমতে কটন ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট সেইটো তাত ক্লিক কৰিব লাগিব। আমি সেই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰপিছত আপোনালোকে এডমিশ্যন বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত গোটেইখিনি ছেপাৰেটলি পাই যাব। PhD notification আপোনালোকে যেতিয়া PhD প্ৰগ্ৰামত ক্লিক কৰিব তেতিয়া ইয়াত এখন নটিফিকেশ্যন পাব। তো তাৰপিছত এইখন হৈছে নটিফিকেশ্যন। এই নটিফিকেশ্যনখন আপোনাৰ 28 মাৰ্চতে তেওঁলোকে ৰিলিজ কৰিছে। গতিকে সেই সম্বন্ধে কি নটিফিকেশ্যনখনত আছে সেইখিনি জানো আহক। গতিকে তাৰ কাৰণে ইয়াত আপোনালোকৰ according to department কিমান ভেকেন্সি চিট আছে সেইখিনি পোনপ্ৰথমতে দিয়া আছে কি ডিপাৰ্টমেন্টত আপোনালোকৰ PhD এভেইলেবল আছে কিমান চিট এভেইলেবল আছে আৰু আপোনালোকৰ এইখিনি দিয়া আছে আটাইখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰে যে এন্থ্ৰোপলজিৰ 3টা চিট আছে আৰবিক এণ্ড পাৰ্চিয়ানৰ 5টা চিট আছে গতিকে আপোনালোকৰ নিজৰ যি বিভাগ যি ডিপাৰ্টমেন্ট সেই অনুযায়ী কত কিমান চিট আছে সেইখিনি আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব নটিফিকেশ্যনৰ পৰা তাৰ পিছত মেইন কথাটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া এণ্ড সিলেকশন প্ৰচিডিউৰ কটন ইউনিভাৰ্চিটিত যদিহে কোনোবা ছাত্ৰ-ছাত্ৰীয়ে কোনোবা কেণ্ডিডেটে PhD কৰিম বুলি ভাবিছে PhDৰ এডমিশ্যন গতিকে এপ্লাই কৰিবলৈ হলে কি এলিজিবিলিটি লাগিব আৰু সিলেকশন প্ৰচিডিউৰটো কেনেকুৱা হ'ব ইয়াত গোটেইখিনি পইণ্ট বাই পইণ্ট ইয়াত দিয়া হৈছে গতিকে ওভাৰঅল যদি মই ক'ব যাওঁ যিসকল ষ্টুডেণ্টৰ নেট স্লেট বা নেট JRF হওক এই ইকুইভেলেন্ট যিখিনি এক্সামিনেশ্যন আছে এইবিলাক যদি আছে ইয়াত আপোনালোকে চাব পাৰে UGC নেট UGC CSIR নেট গেট ICMR DBT গতিকে তাৰ ইকুইভেলেন্ট যিবিলাক এক্সাম আছে কিছুমান ডিপাৰ্টমেন্ট লৈ সাবজেক্ট লৈ কিছুমান বেলেগ এক্সামো আছে যেনেকৈ DBT এটা আছে বায়োটেকনলজি গতিকে এই কেইটা যদি এই এক্সামিনেশ্যন কেইটাৰ যদি কোনোবা এটা আপোনালোকে কোৱালিফাই কৰিছে আপোনালোকে যদি ক্ৰেক কৰিছে তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউলৈ যাব পাৰিব আৰু ইণ্টাৰভিউৰ পিছত সিলেকশন হ'ব গতিকে এতিয়া এলিজিবল হ'বলৈ কি হ'ব লাগিব সেইটো কোৱা হওক a master degree or equivalent from a recognized university institute with a minimum 55% marks in aggregated or equivalent grade গতিকে পোনপ্ৰথমতে কথাটো হৈছে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ যিটো সাবজেক্টত আপোনালোকে এপ্লাই কৰিব গতিকে তাৰ কাৰণে আপোনালোকৰ সেই 55% মাৰ্ক থাকিব লাগিব মাষ্টাৰ ডিগ্ৰীত আপোনালোকৰ আৰু from a recognized university এটো হৈছে কথা এটো ফাৰ্স্ট কথা তাৰ পিছত আপোনালোকৰ মাৰ্কছত 5% ৰিলেক্সেশন দিব যদিহে আপোনালোকে SC ST OBC PWD তাৰ পিছত EWS and other such categories specified in case of admission in an institution under government of Assam গতিকে তেওঁলোকক কি হ'ব 5% ৰিলেক্সেশন দিয়া হ'ব আপোনালোকে যদি এই মেনশন কেটেগৰি কেইটাত বিলং কৰে তেতিয়া তাৰপিছত PG 4th সেমিষ্টাৰৰ যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে এইটো এপ্লাই কৰাৰ কাৰণে তেওঁলোকে এলিজিবল হয় কিন্তু তেওঁলোকে পাস কৰিব লাগিব তেতিয়াহে সিলেকশনটো তেওঁলোকৰ হ'ব মানে PG 4th সেমিষ্টাৰ যেতিয়ালৈ ফাইনেল দিয়া নাই এইখিনি সময়তো তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু যেতিয়া তেওঁলোকে সিলেকশন যদি হয় you have to pass the examination final marks জমা দিলেহে হেতু মানে কেণ্ডিডেট সকলৰ ফাইনেল এডমিশ্যন হ'ব আদাৰৱাইজ হেতু প্ৰভিজনাল এডমিশ্যন বুলি তেওঁলোকে প্ৰথমতে থৈ দিব ৰিজাল্ট ফাইনেল নোহোৱালৈ তাৰ পিছত থাকিব আমাৰ কি যে যেটো এন্ট্ৰেন্স টেষ্ট হ'ব যিসকল ছাত্ৰ-ছাত্ৰীৰ কোনো ধৰণৰ নেট স্লেট গেট এই এক্সাম ক্ৰেক কৰা নাই কোৱালিফাই হোৱা নাই সেই ছাত্ৰ-ছাত্ৰীসকলে কটন ইউনিভাৰ্চিটিয়ে অৰ্গেনাইজ কৰা তেওঁলোকৰ এন্ট্ৰেন্স টেষ্ট দিব লাগিব আৰু সেই এন্ট্ৰেন্স টেষ্টটোত থাকিব 70 মাৰ্কস আৰু তাৰ 50% মানে 35 মাৰ্ক বা তাৰ ওপৰত পোৱা সকলেহে আমাৰ কি হ'ব ইন্টাৰভিউৰ কাৰণে সিলেকশন হ'ব তাত কোনো ধৰণৰ কাট অফ নাই 50% টোই ডাইৰেক্ট 50% পাব লাগিব 50% 49% পালেও সিলেকশন নহ'ব গতিকে তাৰ পিছত 70% মাৰ্ক থাকিব এন্ট্ৰেন্সত আৰু 30% মাৰ্ক হ'ব আমাৰ যেটো এন্ট্ৰেন্স হেতু সেপাৰেটলি প্ৰতিটো ডিপাৰ্টমেন্টে এক্সট্ৰা কৈ হেতু কি কৰিব কন্ডাক্ট কৰিব গতিকে 5% মাৰ্কস
will be relaxation of 5% marks in the entrance examination will be given for this category. এইটো same হয় কিন্তু আমাৰ ইন্টাৰভিউ যি থাকিব ইন্টাৰভিউত কোনো ধৰণৰ কেটেগৰি চোৱা নহব এন্ট্ৰেন্সৰ সেই 50%ৰ ঠাইত 45% হলিও হ'ব গতিকে তেওঁলোকে সেই 5% ৰিলাক্সেশন পাব কিন্তু তাৰ পিছত যিখিনি এন্ট্ৰেন্স টেষ্টত সিলেকশন হয় লগতে যিসকলৰ নেট গেট স্লেট আছে তেওঁলোকে গোটেইখিনি লগ কৰি তেওঁলোকে কি কৰিব লাগিব ইন্টাৰভিউ দিব লাগিব তাৰ পিছতহে আমাৰ ফাইনেল সিলেকশন লিষ্টটো আহিব গতিকে ইয়াত এন্ট্ৰেন্স টেষ্টৰ আমাৰ সিলেবাসটো দিয়া আছে 50% ৰিসাৰ্চ মেথডলজি এণ্ড 50% সাবজেক্ট স্পেসিফিক কন্টেন্ট গতিকে ৰিসাৰ্চ মেথডলজি এখন জেনাৰেল পেপাৰ হ'ব সকলোৰে কমন আৰু 50% কি হ'ব সাবজেক্ট স্পেসিফাইক আপোনালোকৰ নিজৰ যি সাবজেক্ট সেইমতে হ'ব গতিকে ইয়াত এইখিনি কথাই দিছে যে অনলি ইন্টাৰভিউ হ'ব তেওঁলোকৰ পাৰফৰমেন্সৰ ওপৰত বেছ কৰি যিসকলৰ নেট গেট থাকে তাৰ পিছত ইয়াত সেইখিনি বস্তুৱে দিছে আপোনালোকৰ নেট গেটটো কি হ'ব লাগিব 2024 জুনৰ আগত পাছ কৰা হ'ব লাগিব যেহেতু এতিয়ালৈ ডিসেম্বৰৰ ৰিজাল্ট দিয়া নাই গতিকে 2024 জুনৰ পাছ কৰা হ'ব লাগিব CSIR ৰ কাৰণে এটো তাৰ পিছত এইখিনিয়ে ইয়াত 5% ৰিলাক্সেশন দিয়া আছে যিসকলৰ নেট স্লেট এইবিলাক থাকে এন্ট্ৰেন্স টেষ্টৰ কাৰণে all candidates including the candidates exempted from entrance test subject to point this and must apply admission into the selection process within the given time or hetu jitu time dia thakibo আপোনালোকে সকলোখিনি ক্যান্ডিডেটে যাৰ নেট আছে স্লেট আছে বা এন্ট্ৰেন্সৰ জৰিয়তে কোৱালিফাই হৈছে তেওঁলোকে জিতু তেওঁলোকৰ এডমিশন প্ৰসেছৰ এপ্লিকেশন হেতু কৰিব লাগিব আৰু তাৰ পিছত সেই সিলেকশন প্ৰসেছৰ মাজেৰে যাব লাগিব আৰু ভ্যাকেন্সিত অনুসৰিহে তেওঁলোকৰ সিলেকশনটো হ'ব যিমান ষ্টুডেন্ট থাকিলেও আপোনালোকৰ সিলেকশনটো বেছ কৰিব মেইনলি ভ্যাকেন্সিতৰ ওপৰত যিসকলে এন্ট্ৰেন্স টেষ্ট কোৱালিফাই কৰিব আৰু নেটস্লেট গোটেইখিনি লগ হোৱাৰ পিছত ভ্যাকেন্সিতৰ ওপৰত ডিপেন্ড কৰিহে তাৰ সিলেকশন লিষ্টটো হ'ব all selected research scholar must comply with conditions of the PhD program গতিকে হেতু দিছে তাৰ পিছত কোৰ্স ৱৰ্ক হ'ব কোৰ্স ৱৰ্কত লেস দেন যদি 55% এটেন্ডেন্স হয় তেতিয়া তেওঁলোকে PhD কোৰ্স ৱৰ্ক এক্সামিনেশন দিব নোৱাৰিব যেটো দিব নোৱাৰিলে আপোনালোকে ফাইনেল PhD কৰিবলৈ proceed কৰিব নোৱাৰে গতিকে কোৰ্স ৱৰ্কটো ষ্টাৰ্টিংত হ'ব ট্ৰেইনিং পিৰিয়ড টাইপ এটা গতিকে তাত এটেন্ডেন্স 75% attendance is must this is after selection কথা গতিকে reservation of seats for different categories will be applicable as per Cotton University norms গতিকে ইটো মতে হ'ব হেতু চাই ল'ব পাৰে তেওঁলোকৰ কি norms কিমান খিনি পাৰ্সেন্ট কোনটো ক্যাটেগৰীত লয় হেতু আছে ইয়াৰ ওয়েবসাইটত দিয়া গতিকে হেতু ষ্টেট গভৰ্ণমেন্ট বা সেন্ট্ৰেল গভৰ্ণমেন্টৰ হেতু মতে হ'ব ৰেগুলেশন মতে হলিও চাই ল'ব পাৰে তো মোড অফ এপ্লিকেশন হ'ব অনলাইন গতিকে আপোনালোকে যেটো আমাৰ এডমিশন কটন university.ac.in যেটো অফিচিয়েল ওয়েবসাইট আছে ইয়াত আপোনালোকে এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু যেটো ষ্টাৰ্ট হ'ব 2nd week of মেৰ পৰা গতিকে এটো এটা টেন্টেটিভ ডেট দিয়া হৈছে গতিকে মেৰ 2nd weekৰ পৰা এই এপ্লিকেশন around 2nd week not sure confirm dateৰ কাৰণে তেওঁলোকে notification আকৌ দিব গতিকে এই এডমিশন আপোনালোকে এই ওয়েবসাইটৰ জৰিয়তে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফি হ'ব 1200 for everyone গতিকে এই পেমেন্ট অফ দা এপ্লিকেশন ফিজ must be made through UPI debit card net গতিকে আপোনালোকে যেতিয়া এপ্লিকেশন এপ্লাই কৰিব তেতিয়া এইবিলাক অপচন আপোনালোকে পাই যাব তো last date of final submission of the application হ'ব 3rd week of May গতিকে তেওঁলোকে exact date টো আৰু notify কৰি দি দিব গতিকে this is all about the notification গতিকে ইয়াত গোটেইখিনি তেওঁলোকে বস্তু দিয়া আছে তেওঁলোকে অতি সোনকালে নিশ্চয়কৈ আকৌ notification ইয়াত দিব গতিকে do check the website আৰু এনে ধৰণৰ latest notificationৰ কাৰণে আমাৰ চেনেলটি subscribe কৰক ডিটেইল নোটিফিকেশনৰ কাৰণে লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰক থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও টিল এণ্ড থ্যাংক ইউ